প্ৰশান্ত ফুকন কোন? বৰ্তমান বিদ্যুৎ মন্ত্ৰী আৰু পূৰ্বতে তেখেতে মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি তেখেতে গৰু গাড়ীত গৈছিল, ডিঙিত পিঁয়াজৰ মালা পিন্ধিছিল। সেই কথাবোৰ আমি মনত ৰাখিছো। আৰু সেইগৰাকী প্ৰশান্ত ফুকনে শেহতীয়াকৈ মন্ত্ৰী হৈ যিগৰাকী মন্ত্ৰীৰ নেতৃত্বত ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাই দিয়া হৈছে, সৰ্বসাধাৰণ জনতাৰ পৰা তেজ শুহি খোৱা হৈছে, সেইগৰাকী মন্ত্ৰীয়ে এতিয়া ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াক কটাক্ষ কৰি তেখেতে কৈছে যে কোৰ্টৰ সন্মুখত নিগনি দৰৱ বিক্ৰী কৰি থকা মানুহে যিদৰে চিঞৰে সেইদৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে চিঞৰি থাকে। ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত কৈছিল যে 2026ত আমি কিং মেকাৰ হ'ব খোজো। আৰু এই কথাষাৰ বিৰোধিতা কৰিব গৈ এগৰাকী মন্ত্ৰীৰ মুখত অতি তৰল যি বাক্য, এই বাক্যক আমি তীব্ৰ বিৰোধিতা কৰিছো। আৰু আমি বিদ্যুৎ মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াক আমি কব খুজিছো যে আপুনি যি ধৰণে জনতাৰ পৰা বিদ্যুৎ মাচুলৰ নামত কৰ সংগ্ৰহ কৰি আছে, যি ধৰণে আপুনি স্মাৰ্ট মিটাৰ লগাই লগাই সাধাৰণ মানুহক শোষণ কৰি আছে, এই কথাবোৰ আপুনি অধিক গুৰুত্ব দিয়ক। এজাক বৰষুণ দিলেই বিদ্যুৎ গুচি যায়, এই কথাখিনি আপুনি গুৰুত্ব দিয়ক। গ্ৰাম্য অঞ্চলৰ প্ৰতিটো অঞ্চলত আজি পৰ্যন্ত বিদ্যুৎ গৈ পোৱা নাই। এজাক বৰষুণ দিলেই বিদ্যুৎৰ খুঁটা বাগৰি পৰে, এই কথাবোৰ আপুনি গুৰুত্ব দিয়ক। নিজৰ বিভাগটো আপুনি সততাৰে দায়বদ্ধতাৰে আপুনি চলাবলৈ চেষ্টা কৰক। ৰাইজৰ দলৰ সভাপতি আমি জানো যিগৰাকী ব্যক্তিয়ে অসমৰ জাতীয় জীৱনৰ সমস্যাক লৈ মাত মাতে। আজি বিধানসভাত যি ধৰণে অখিল গগৈ ডাঙৰীয়াই ডিবেট কৰে, আপোনাৰ তেনেকৈ ডিবেট কৰিব পৰা সাহস আছে? আপুনি বাজেটখন ভালকৈ পঢ়িব জানে? একো নজনা এজন মন্ত্ৰী দীৰ্ঘদিন বিজেপি কৰি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তোষামোদ কৰি শেষত মন্ত্ৰিত্ব পালেও আপুনি যে আপোনাৰ বিভাগ চলাব পৰা নাই, এই কথাষাৰ অসমৰ সকলো স্তৰৰ মানুহে জানে। গতিকে আপোনাক আমি কৈছো যে আপুনি নিজৰ বিভাগত গুৰুত্ব দিয়ক। আপুনি ৰাইজৰ দলৰ পিছত লাগি একো লাভ নাই। ৰাইজৰ দল এটা নতুন প্ৰগতিশীল ৰাজ্যিক নিৰ্বাচনী আয়োগৰ স্বীকৃতিপ্ৰাপ্ত দল আৰু ৰাইজৰ দলে নিজৰ কাম কাজ সুন্দৰকৈ কৰি আছে। অখিল গগৈ ডাঙৰীয়াই জাতীয় জীৱনৰ সমস্যাবোৰক লৈ মাত মাতি আছে। অসমৰ যিসমূহ মানুহে নিজৰ অধিকাৰৰ কথা কব সাহস নকৰে, সেই মানুহৰ কথা কবলৈ চেষ্টা কৰে অখিল গগৈ ডাঙৰীয়াই। আৰু আপুনি কণ্ঠহীন মানুহৰ কণ্ঠ হৈ অখিল গগৈ ডাঙৰীয়াক কথা কোৱাৰ বাবে আপুনি অখিল গগৈ ডাঙৰীয়াক আপুনি কটাক্ষ কৰিছে আৰু নিগনি দৰৱ বিকা মানুহৰ লগত আপুনি তুলনা কৰিছে। আমি আপোনাক কাৰ লগত তুলনা কৰিম? এজন নিকমা মন্ত্ৰী আপুনি, যিগৰাকী মন্ত্ৰীৰ নেতৃত্বত কেৱল শোষণ আৰু শোষণ চলিছে। জনতাক ন্যায় দিবৰ কাৰণে আপুনি একো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। কেৱল মন্ত্ৰিত্বৰ নামত আপুনি বিলাসিতা জীৱন যাপন কৰিছে। আমি আপোনাক দেখিছো যে যেতিয়া বিজেপি চৰকাৰ অহা নাছিল আপুনি প্ৰতিবাদ কৰিছে। মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা মানুহজন আজি যে ইমান মূল্য বৃদ্ধি হৈছে, এই কথাবোৰ আপোনাক কবলৈ কিয় সাহস নাই? মন্ত্ৰিত্ব পালে, নাটক কৰি কৰি মন্ত্ৰিত্ব পালে, মন্ত্ৰিত্ব পাই আজি কিয় জনতাৰ কথাবোৰ আপুনি পাহৰি গৈছে? কিয় আজি প্ৰশ্ন কৰিব পৰা নাই মূল্য বৃদ্ধি কিয় হৈছে? আপুনি লৈ যোৱা চিলিণ্ডাৰটো আজি কিয় মূল্য বৃদ্ধি হ'ল? গতিকে প্ৰশান্ত ফুকন ডাঙৰীয়া, আপুনি নিজক সংশোধন কৰক। মন্ত্ৰিত্ব হলেই নিজে বিলাসিতা জীৱন যাপন কৰিলেই অসমৰ সমস্যা শেষ হৈ নাযায়। অসমৰ সমস্যা মাত মাতিব লাগিব। অসমৰ সমস্যাক মাত মাতিবৰ কাৰণে আজি অখিল গগৈ ডাঙৰীয়াৰ দৰে এজন সাহসী শিক্ষিত বিধায়ক আমি অসম বিধানসভাত পাইছো। আৰু অসম বিধানসভাত অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে আন কোনোবাই মাত মাতিব পাৰে নেকি? আপুনি পাৰে নেকি? এই প্ৰশ্ন আমি কৰিছো। গতিকে প্ৰশান্ত ফুকন ডাঙৰীয়া, আপুনি অখিল গগৈ ডাঙৰীয়াৰ ভৰি এটা আঙুলিও যোগ্য নহয় বুলি আজি আপোনাক আমি এই ভিডিঅ' যোগেদি বাৰ্তা প্ৰেৰণ কৰিছো।